লাগে তাতকেতো দুগুণ বেছি হৈছে আমাৰ যিটো পূৰণ হ'ব লাগে যিটো তাতকেতো বহুত অধিক এইটো গৰমত যে এইটো ইমান গৰমত যে মানুহ হৈছে এইটোতো আমি নিজে এটা আচৰিত হৈছোঁ মানুহৰ যিটো উদ্যোগী সমবায় সমিতিৰ পৰা এইটোৱে আজি আমি প্ৰমাণ কৰিলোঁ যে এইখন সমবায় সমিতিৰ মানুহৰ যিটো উদ্যোগী আছে আজি ইমান গৰমত যে মানুহ হৈছে ইমান এইটোতো আমি আৰু সভাখন ভালেই হৈছে শান্তিপূৰ্ণভাৱে হৈছে কোনো নিয়মৰ যিটো সভা যিটো নিয়মমতেই হৈছে কমিটিও তাৰ নিয়মমতে যিবিলাক প্ৰতিবেদন পাঠ দিব লাগে হিচাপ নিকাচ চব দিছে ৰাইজেও তাক চাইছে চোৱাৰ পিছতে ৰাইজে সম্পূৰ্ণভাৱে সভাখন পূৰ্ণাংগ বুলি তেওঁলোকে ঘোষণা কৰিছে তাৰপিছত সভাপতিয়ে তেওঁ সভাখন ভংগ কৰিছে আপোনালোকৰ এই সভাত কি উদ্দেশ্য আছিলে না আজিৰ উদ্দেশ্য আমাৰ বাৎসৰিক যিটো সভা হয় সাধাৰণ সভা সেইটো হিচাপত আমি বাৎসৰিক সভা দিছোঁ তাত আমি বাৎসৰিক যিটো হিচাপ নিকাচ আছে সেইটো আমি দিছোঁ তাৰ পিছত কিবা যদি ৰাইজৰ ওচৰত এই সমিতিৰ পৰা কিবা চৰকাৰৰ পৰা যদি কিবা অনুদান বা কিবা আহে তাক জনোৱাৰো দায়িত্ব থাকে আমি জনাই দিছোঁ যে ৰেচন কাৰ্ড নতুন ৰেচন কাৰ্ড দিয়া হ'ব আমাৰ চৰকাৰে ঘোষণা কৰিছে এইটো আমি জনাই দিছোঁ যিবোৰ ৰেচন কাৰ্ডত আমাৰ নাম কাটা গৈছে হিতাকাৰী যিসকলৰ নামটো বাদ পৰা গৈছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব এইটো আমি ঘোষণা কৰি দিছোঁ ৰেচন কাৰ্ড নতুনকৈ ল'বলগীয়া হ'লে কি ডকুমেণ্টটো এইটো আমাৰ ফৰ্মত স্পষ্ট লিখা আছে এইমতে আপোনালোকে এই ডকুমেণ্টবিলাক দিব লাগিব চৰকাৰে যিটো বিচাৰিছে এইটো দিবই লাগিব এইটো আমি ৰাইজৰ আগত জনাই দিছোঁ আৰু এইভাৱে ৰাইজে আমাৰ কামবিলাক কৰি যাব যিসকলৰ এইবিলাক ৰাইজেতো কৈ গৈছে আমি আজি দিব নোৱাৰিম আজি কাইলৈ দেওবাৰ সোমবাৰৰ পৰা আমি অলৰেডি অফিচত যি দিব লাগে কাগজ পাতি যি ফৰ্ম দিব লাগে এইবিলাক আমি দি থাকিম আৰু জমা লৈ থাকিম আমাৰ ইমানেই কামটো